আচৰিত অলৌকিক উঠোৱাৰ কথা আছিল পানী, কিন্তু দমকলৰ পৰা ওলাল জুই। হয়, এয়াই সত্য। পানী উঠাবলৈ ঘৰৰ চৌহদত পোৱা দমকলৰ পাইপেৰে অহৰহ নিৰ্গত হৈছে গেছ। ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া চৰত সংঘটিত হৈছে এই ঘটনা। বাতাহিদিয়া চৰৰ নয়াপাৰা কঁঠালগুৰি গাঁৱৰ চাদ্দাম আলীৰ ঘৰত পানীৰ ব্যৱস্থা নথকাৰ বাবে ঘৰৰ চৌহদত এটা দমকল পুতি পানীৰ ব্যৱস্থা কৰিছিল, কিন্তু দমকলটোৰ পৰা পানীৰ সলনি ওলালে গেছ। স্থানীয় ৰাইজে দমকলটোৰ পৰা ওলোৱা গেছ পৰীক্ষা কৰিবলৈ জুই লগাই দিয়াৰ লগে লগে অহৰহ অৱস্থাতে জুই লাগি থকা পৰিলক্ষিত হয়। মানে সাদ্দাম হোসেন মোৰ ভতিজা। মই ইয়াত আজি ৩-৪ বছৰ দিন ধৰি আছোঁ। হয়তো বস্তুখিনি এওঁ যেতিয়া টিউবৱেল এখন দিলে, টিউবৱেল দেওয়াতে তাৰমানে বস্তুটো এই যিটো জুইৰ নিচিনা এইটো ওলাই গ'ল। ওলাই যোৱাৰ পিছত আমি আৰু খবৰা-খবৰি কৰিলোঁ, মানুহ জনালোঁ। এতিয়া চৰকাৰে কি পদক্ষেপ লয় সেইটো চৰকাৰৰ কথা, সেইটো দ্বাৰা আমি নাজানো। এতিয়া মূল ঘটনাটো এইটোৱে। এই ঘটনাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ ৰাইজে হেতা ওপৰা লাগে ছাদ্দাম হুছেইনৰ ঘৰত। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মানে কি কম, আজি এসপ্তাহ হৈ গ'ল আমাৰ দমকলটো পোতা। মিস্ত্ৰী আনি কিনে আমি পুতছো। পোতাৰ পিছত মানে কি হৈছে, এই মিস্ত্ৰী আনাৰ লগে লগে মানে গাৰাৰ পিছতেই মানে এই চব্জি বনালে যিটো আপোনাৰ গড় গড় শব্দ ওলায়, সেইটো শব্দ ওলাই আছে। হা, শব্দ ওলাৰ পিছত লগে লগে মিস্ত্ৰীক ক'লো যে এনেকুৱা এনেকুৱা কথা, এনেকুৱা কিয় কৰে। তে মিস্ত্ৰীয়ে ক'লা যে সেইটো হ'ল আপোনাৰ এই নতুন কলৰ মাটি যে বেল, সেইকাৰণে মানে এইটো বস্তুটো ভাল নহয়। কলৰ যিখিনি এই বেল থাকে, অসাৰ থাকে, এইখিনি ভাল নহয়। আপোনাৰ সেইখিনি কি কৰিব লাগিব, একচুৱেলি নতুনকে বদলাব লাগিব। তে মিস্ত্ৰীৰ কথা মতে আমি 3-4 দিন এনেকুৱা পানী খালো। খাওয়ার পিছত তাৰপিছত আমি বজাৰৰ পৰা আনি কেনে আমি বেল আৰু অসাৰটো লগালো। লগাৰ খুলি কেনে মাটিটো আমি মানে কি কম, আজি এটাৰ পিছত মানে এই তলৰ পৰা মানে কি হয়, পাইপেৰে দি একচুৱেলি এই গড়গড় শব্দটো ওলাই আছে। আর বতাহৰ নিচিনা মানে এটা আপনার এই গেছৰ নিচিনা ওলায়। আমি বহুত দিন আগতে এটা নিউজ চাইছিলো যে এনেকুৱা কলৰ চিষ্টেমে এনেকুৱাই মানে সেনেকুৱা মানে গড়গড় কৰে আৰু শব্দটো ওলাই থাকে, আৰু বতাহৰ নিচিনা এটা মানে আপনার গ্যাস ওলার পিছত মানে আমি বস্তুটো চাইছিলো। সেনেকুৱা কাৰণে মানে আমি লাইটাৰ লগাই দিছো। লগাই দিয়াৰ পিছতে বস্তুটো চালো, মানে জুই লাগি গ'ল। এইখিনিয়ে এতিয়া মানে বস্তুটো আপোনালোকে চালেই, কিন্তু এথান আমি চৰকাৰক কিবা ক'ব বিচাৰিছো, এইটো যাতে উচিত তদন্ত লয়, প্ৰশাসনৰ মানুহে লৈ কেনে বস্তুটো যাতে আমাৰ চাই, এইটো আমাৰ অনুৰোধ।